Assalamualaikum guys, আজি আকৌ আহিলো আন এটা ব্লগ লৈ। তো ৰাতিপুৱা মই উঠি চাওঁ সদায় এইটোৰ কাৰণে মোৰ টোপনিটো ভাঙা যায় আৰু সেইকাৰণে ভাবলো আজি ইয়াৰে ব্যৱস্থা কৰি লওঁ কিবা এটা। তো আম্মা ক'লো আম্মা কিবা কাপোৰ আছে নেকি পুৰণা কাপোৰ দিয়া, আম্মায়ে বক্স পালঙৰ পৰা এইটো ওলাই দিলে। তাৰপিছত কাটি কুটি কিনা তাৰে অকণমান ভাবিলো এইটোৱে পৰ্দা বনাই দিওঁ খিৰিকীৰ দৰে। তো তাৰ পিছত কাটিলো, কাটি কিনা সিলাই মেচিনটো ইমান ভাল নহয়, বহুত দিনৰ পৰা পৰি আছিল ঘৰতে, বেয়া হৈ গৈছে অকণমান। তো কিবা কিবি কৰি আৰু মই এডজাষ্ট কৰিলোঁ। এডজাষ্ট কৰাৰ পিছত চাওক মই সিলাই মাৰি আছোঁ, চাইড সিলাইটো কৰি আছোঁ, একফালে পৰা আনফালৰ পৰা সেনেকৈ উল্টা পুল্টাকৈ চব সিলাই মাৰিলোঁ। আৰু সিলাই কৰাৰ পিছত চাওক যে সিলাই ভাল হোৱা নাই। আকৌ একবাৰ মই 2বাৰ সিলাই কৰাৰ পিছতহে গম পাইছোঁ। তাৰপিছত ডাবল সিলাই নমাৰাকৈ মই একবাৰ ছিংগল সিলাই দি চালোঁ চবতে। তো চাওঁ আকৌ সিলাই মাজে মাজে সিলাইও চাওঁ কেনেকুৱা হৈছে, কাৰণ মেচিনৰ চব বস্তুৱে ওলট পালট হৈ আছিল। তো মই এডজাষ্ট কৰিছোঁ চবখিনি। তাৰপিছত যেতিয়া ফাইনেলটো আহি গ'ল, সিলাইটো ভাল হ'ল, তাৰপিছত মই ভাবিলোঁ নহয় এতিয়া আৰু একো প্ৰব্লেম নহয় আৰু। তাৰপিছত কমপ্লিট হ'ল, সিলাই কমপ্লিট হোৱাৰ পিছত মই লগালোঁ। এফালে বৌ কৈ আছে ফাইনেলি কমপ্লিট বুলি। তো কেনেকুৱা লাগিছে কমেণ্টত আপোনালোকে নিশ্চয় জনাব। ধন্যবাদ।